কালী দেৱালয়লৈকে আহি এই ঐতিহাসিক কালী দেৱালত মাৰ চৰণত সেৱা জনাইছোঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ, দেৱী মাৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে দেৱী মাৰ কৃপাত ৰাইজৰ আশীৰ্বাদত এই আগন্তুক নিৰ্বাচনত মই সফল হ'ব পাৰোঁ, নলবাৰীবাসী ৰাইজৰ হৃদয় জয় কৰিব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ বিচাৰিছোঁ। বালিলেচা মন্দিৰত মই বহু আগৰে পৰা মানে আধ্যাত্মিকভাৱে মই জড়িত হৈ থাকোঁ আৰু এই মন্দিৰটোৱে মোক যথেষ্ট আকৰ্ষিত কৰে। প্ৰতিটো সময়ত ইয়াৰ প্ৰতিটো উন্নয়নৰ পৰা প্ৰতিটো কামতে মই ব্যস্ত হৈ থাকোঁ আৰু আজিও এই পবিত্ৰ দিনটোত ইয়ালৈ আহি অত্যন্ত মনত অশান্তি প্ৰকাশ কৰিছোঁ। মই প্ৰতিদ্বন্দ্বী সদায় প্ৰতিদ্বন্দ্বীৰ সম্পৰ্কে মোৰ ক'বলগীয়া নাই, কিন্তু নিৰ্বাচনত যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰোঁ তেতিয়া প্ৰতিদ্বন্দ্বী সেই হিচাপে চিন্তা কৰিব লাগে। কিন্তু নলবাৰীবাসী ৰাইজক যোৱা 5টা বছৰ যিমানখিনি সেৱা কৰাৰ সুবিধা পাইছোঁ, মই বিশ্বাস ৰাখোঁ যে ৰাইজে এইবাৰ হিয়া উজাৰি আশীৰ্বাদ। এটা পবিত্ৰ ধৰ্মস্থানত আছে আপুনি, আপোনাৰ যদি আপুনি আগন্তুক সময়ৰ বাবে আপোনাক নলবাৰীবাসীয়ে আপোনাক দিয়ে, বিধায়কৰ দায়িত্ব দিয়ে, আপোনাৰ কেনেকুৱা ধৰণৰ পৰিকল্পনা কি আছে আগন্তুক? আমাৰ পৰিকল্পনা এইটোৱে, যোৱা 5টা বছৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিকাশ আৰু সুৰক্ষাৰ কাম আমি কৰিছোঁ। অসমৰ সৰ্বাংগীন বিকাশ আমাৰ যেনেকৈ লক্ষ্য, তেনেকৈ অসমৰ খিলঞ্জীয়া প্ৰতিটো জাতি জনগোষ্ঠীৰ সুৰক্ষা আমাৰ লক্ষ্য। গতিকে বিকাশ আৰু সুৰক্ষাৰ কাৰণে যি কামেই কৰিব লগা হ'ব, নলবাৰী সমষ্টিৰ কাৰণেও সেই কাম কৰিব লাগিব, অসমৰ কাৰণে কৰিব লাগিব আৰু প্ৰতিটো জাতি জনগোষ্ঠী যাতে সুৰক্ষিত হৈ থাকে, আগ্ৰাসনৰ পৰা মুক্ত কৰি ৰাখিব পাৰোঁ, কোনো আগ্ৰাসনকাৰীয়ে যাতে আমাক নিষেধ কৰিব নোৱাৰে, তাৰ কাৰণে কাম কৰিব লাগিব আৰু সেয়াই আমাক কামৰ দায়িত্ব বুলি ভাবোঁ আৰু দেৱী মাৰ ওচৰত তাকে আশীৰ্বাদ বিচাৰোঁ যে আমাক সকলোকে শক্তি দিয়ক যাতে এই ধৰণৰ অপশক্তিৰ বিৰুদ্ধে কাম কৰিব পাৰোঁ। নিশ্চয়কৈ বালিলেচা কালী দেৱালয়ে মোক সদায় শক্তি দি আহিছে। প্ৰতিটো সময়তে যেতিয়াই শুভ কামলৈ যাবলৈ ওলাওঁ এই মন্দিৰত সেৱা জনাওঁ আৰু মন্দিৰৰ দেৱী মায়ে যথেষ্ট শক্তি দিয়ে, যি শক্তিৰে মই আজিলৈকে এই স্থানলৈ আহিবলৈ সক্ষম হৈছোঁ। নিশ্চয়কৈ এইবিলাক থাকিবই। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিভিন্নজনৰ বিভিন্ন ক্ষোভ অসন্তুষ্টিৰ বহিঃপ্ৰকাশো হ'ব আৰু কিছু ক্ষোভ অসন্তুষ্টিৰ প্ৰশমনো হ'ব। যোৱা 2 দিন ধৰি মইতো তেনেকুৱা ধৰণৰ আমাৰ যিসকল বিধায়কে প্ৰাৰ্থিত্ব পোৱা নাছিল, 5 বছৰ সতীৰ্থ বিধায়ক হিচাপে কাম কৰিছোঁ, তেওঁলোকক লগ কৰিছোঁ, তেওঁলোকৰ লগত কথা পাতিছোঁ। বেছিভাগে সৈমান হয়, বেছিভাগে সুন্দৰভাৱে দলৰ স্বাৰ্থত কাম কৰে, কোনোবা 2-এজনে অসন্তোষ থাকে। গতিকে তাক লৈ আমি বহুত চিন্তা কৰিব লগা নাই। সদায় ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে, মোদী ডাঙৰীয়াৰ লগত আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে। ইয়াৰ পৰা মই হৰি মন্দিৰলৈ যাম। এতিয়ালৈকে নলবাৰী জিলালৈকে অমিত শ্বাহ ডাঙৰীয়া আহিব বুলি আমাক জনাইছে, বাকী কোনো এতিয়ালৈকে জনোৱা নাই, কিন্তু মই ভাবোঁ যে নিশ্চয়কৈ আহিব, বহুকেইজন তেনেকুৱা ব্যক্তি আহিব।